এবাৰ যেতিয়া বিশ্বাস ভংগ হয় এই বিশ্বাস পুনৰ গঢ়ি লোৱাটো বৰ কঠিন। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত এটা নৱজাতকৰ যি শোকাবহ মৃত্যু হৈছে, নৱজাতক আইচিউত সৰি পৰাৰ যিটো ঘটনা সংঘটিত হৈছে, এই ঘটনাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ বিশ্বাসযোগ্যতা হ্ৰাস কৰিছে। ইমান এটা ভালো নহয়, অলপ বিক আছে। আৰু মই এতিয়া ধৰা মোৰ বেবীটোৰ কথা জানে আপোনালোকে গোটেইখিনি, আৰু মোৰ লগত যিখিনি হৈছে যাতে আনৰ লগত নহয়, যাতে মোৰ বাচ্চাটো ন্যায় পায় বা মই ন্যায় পাওঁ। আৰু মোৰ বাচ্চাটোৰ গাত একো দুখ নাছিলে, ডক্তৰ ভুলৰ কাৰণে আজি এনেকুৱা হৈছে। ডক্তৰে যিখিনি শাস্তি পাব লাগে সেইখিনি যাতে শাস্তি পাওক আৰু মোৰ ন্যায় পাওঁ সেইটো বিচাৰোঁ। সিদিনাখনে কি হৈছিলে এনেই সেইদিনাখন হৈছিলে একো নাছিলে, বাচ্চাটো একো নাছিলে। ৰাউণ্ডত ৰাতি 9টামান বজাত ৰাউণ্ডত শিশু ডক্তৰ আহিছে, মোৰ লগত বেবীটো শুই আছে। তাৰপিছতে চাই কৈছে নাই আপোনাৰ বেবীটো হৈছে, জণ্ডিছ পাইছোঁ, আপুনি ইয়াত ভৰ্তি কৰক। মোৰ হাজবেণ্ডে লৈ গৈছে, লৈ যায় আৰু কৰিছে, ৰাতি দেখুৱাইছে দেখুৱাই কৰি এডমিট কৰি দিলে। মইতো যাব নোৱাৰোঁ, উঠিব নোৱাৰোঁ, মই চিজাৰিং কৰা মানুহ। তাৰপৰা হাজবেণ্ডে কিবা কিবি ঔষধ পানী যিখিনি লাগে কৈছে হ'ব আমাৰ মানুহ আছে, আমাৰ মানুহে চাই দিব। কিন্তু চাই দিব বুলি কওঁতে সিহঁতে কিয় টোপনি মাৰি থাকিলে। সিহঁতেতো কৰিব লাগিছিলে, চাব লাগিছিলে। সিহঁতে টকা লৈছে হয়নে নহয়, টকা লৈ সিহঁতৰ কৰ্মখিনি কৰিব লাগে। পইচা লৈছে নেকি? পইচা নহয়, চৰকাৰে টকা দিছে, দৰমহা দি ৰখাইছে। দৰমহাটো দি ৰখাৰ ফলত সিহঁতে কি কৰিছে, সিহঁতে শুই থাকিবৰ কাৰণে দিছে নেকি দৰমহা? মোক ন্যায় লাগে সেইটোৱে। এতিয়া আপুনি এগৰাকী মাতৃ হিচাপে এটা প্ৰথম সন্তান আছিলে আপোনালোকৰ, হয় কি ক'ব এতিয়া? মোৰ প্ৰথম সন্তান মোৰ যাতে মই ন্যায় পাওঁ, যাতে দুখীয়া শাস্তি পায় সেইটোকে মই বিচাৰোঁ। যাতে তদন্ত লাগে, উচিত বিচাৰ লাগে মোক, সেইটোৱে। মুখ্যমন্ত্ৰী মহোদয় আহিছিলে ইয়াত, হয় গম পাইছে আপুনি? হয় মই গম পাইছোঁ। মোৰ ওচৰত অহা নাই বাৰু, মই যেতিয়া মই ইয়াত থকা বুলি গম পালে হয়তো নাহিব বা নাহিলে আৰু। কিন্তু মই মুখ্যমন্ত্ৰী ডাঙৰীয়াকো কৈছোঁ যাতে মোৰ যাতে সন্তানটো যাতে মোৰ ন্যায় লাগে, মোক সঠিক লাগে, ন্যায় ৰিজাল্ট লাগে। আৰু মই সেইটোৱে দুখীয়া শাস্তি পাওঁ, সেইটোৱে লাগে। এতিয়া আপুনি সুস্থ আছে? সুস্থ অলপ উঠিব পাৰিছোঁ এতিয়া লাহে লাহে, হ'লেও বিষ চিকবিলাক আছে। আৰু মনত যিখিনি আঘাত পাইছোঁ মই বুজাব নোৱাৰি। আৰু কি ক'ম, মই অপাৰেশ্যন কৰা মানুহ, মই এনেকুৱা লাগিছে যাতে ডক্তৰকেইজন যাতে মোক পালে মই কৰোঁ, এনেকুৱা লাগিছে। কিহৰ কাৰণে মোক কৰিলে, কি ভুল আছিলে মোৰ সন্তানটো, লাগে সঠিক বিচাৰ। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত দুখীয়া পৰিয়ালৰ মানুহে গৈ চিকিৎসা গ্ৰহণ কৰে। বহু সময়ত আলেঙে আলেঙে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় সম্পৰ্কত অভিযোগ উত্থাপন হৈ থাকে। ৰাইজৰ মতে ইমাৰ্জেঞ্চি বুলিবলৈ তাত একো নাই। কাইলৈ পৰহিলৈ যদি এটা ডাঙৰ দুৰ্ঘটনা কাৰোবাৰ হয়, দৌৰা দৌৰিকৈ যদি ইমাৰ্জেঞ্চিত ভৰাই দিয়া হয়, তেতিয়াহ'লে ইমাৰ্জেঞ্চিত ৰোগীজনৰ নগুৰ নাগতি হয়। প্ৰায়ে মানুহে এই কথা অভিযোগ কৰি থাকে। हॉस्पिटल कम लगता है, एक टाइप का पागल खाना ज्यादा लगता है। কি কৰিছে কি কৰা নাই আপুনি কওক। মামাক এটা কথাই কওঁ, মামা আমাৰ বহুত মৰমৰ, মামাক আমি ধন্যবাদ দিওঁ। মামা যিখিনি কাম কৰিছে আজিলৈকে কোনো কৰিব পৰা নাই। व्यवहार बहुत अच्छा होना चाहिए सर, यहाँ पे व्यवहार बहुत गलत हो रहा है। किसी से कुछ पूछो, हे दो जा ले जा ले जा, माने खराब व्यवहार खराब कर रहे हैं। देखिए मेरा पैर में बहुत प्रॉब्लम है और सर में बहुत प्रॉब्लम है। सर में आज तकरीबन 1 महीने से मेरे को बहुत ज्यादा परेशानी हो रही है, चक्कर आता है। और বিলাকে কি কৰিছে কি কৰা নাই আপুনি কওক। মামাক এটা কথাই কওঁ, মামা আমাৰ বহুত মৰমৰ, মামাক আমি ধন্যবাদ দিওঁ। মামা যিখিনি কাম কৰিছে আজিলৈকে কোনো কৰিব পৰা নাই। व्यवहार बहुत अच्छा होना चाहिए सर, यहाँ पे व्यवहार बहुत गलत हो रहा है। किसी से कुछ पूछो, हे दो जा ले जा ले जा, माने खराब व्यवहार खराब कर रहे हैं। देखिए मेरा पैर में बहुत प्रॉब्लम है और सर में बहुत प्रॉब्लम है।
सर में आज तकरीबन 1 महीने से मेरे को बहुत ज़्यादा परेशानी हो रही है। चक्कर आता है और दर्द रहता है, सर चक्कर आता है और दर्द रहता है। उसके बाद आंखों में भी मेरे को परेशानी हो गई। मैं कहाँ पे जाता हूँ, क्या करता हूँ, किसको बोल दूँ, किसको ना बोलूँ। मुझे ये हॉस्पिटल कम लगता है, एक टाइप का पागल खाना ज़्यादा लगता है। एक टाइप का पागल खाना, एक टाइप का किसी से कुछ पूछो, हे दो जा ए पे ले जा, ए पे ले जा, माने खराब व्यवहार खराब कर रहे हैं। किसी लेडीज के साथ, किसी बच्चे के साथ, किसी बूढ़े के साथ व्यवहार बहुत ही माने लोग कोई कथा कोई दिल करता है कभी कभी थप्पड़ मार दूं इसको, लेकिन हम लोग मजबूर हैं। दिल करता है कभी कभी थप्पड़ मार दूं या उसका पकड़ के बाहर कर दूं। और मैं एक और रिक्वेस्ट करना चाहता हूं। ये देखो मेरे पास कितना प्रॉब्लम है, ये पे मेरे दिखाया है। मैंने सिटी स्कैन भी के पास भी गया, वहाँ भी मेरे को आज मेरे 25-30 दिन से मैं बीमार हूँ। 25-30 दिन से मेरे को सर में बहुत प्रॉब्लम है। और मेरे हेल्प करने की वजह से और लोग बोलते हैं आधा कर दिया, ये कर दिया, वो कर दिया, बहुत ज़्यादा। मैं भाबो गुवाहाटी चिकित्सा महाविद्यालय कर्तृपक्षই কথাবোৰ লাহে লাহে উপলব্ধি কৰি অকমান সকলো কথাৰে মুকলিকৈ প্ৰকাশ কৰাৰ প্ৰয়োজন হৈ পৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অকলেই ভাৰ গ্ৰহণ কৰিছে। বিনা দ্বিধাই তেখেতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত সংঘটিত ঘটনাটোৰ বাবে নিজক দোষী সাব্যস্ত কৰিছে, ক্ষমা বিচাৰিছে আৰু বাৰে বাৰে কৈছে মই লাজ পাইছোঁ। অটোথেৰাপিক ইউনিটৰ পৰা বাগৰি পৰিছিলে। মই নিজে তাক চাই আহিলোঁ। যথেষ্ট খালী মেচিন থকা স্বত্তেও এটা মেচিনতে কৰ্তব্যৰত নাৰ্ছে হওক, চিকিৎসকে হওক, 3টাকৈ বাচ্চাক একেলগে তেওঁলোকে ৰাখি থৈছিলে। মেচিনৰো অভাৱ নাছিলে, যথেষ্ট খালী মেচিন আছিলে। এনেকুৱাও নহয় যে মেচিন নথকা বা মেচিনৰ অসুবিধাৰ কাৰণে তেওঁলোকে এটা সন্তানৰ জাগাত বা দুটা সন্তানৰ জাগাত 3টাক ৰাখি থবলগীয়া হৈছিলে। মোৰ দৃষ্টিত বা মই যিটো বুজিলোঁ, যথেষ্ট সংখ্যক খালী মেচিন থকাৰ পিছতো তেওঁলোকে এই কন্যা সন্তানজনীক আন 2টা সন্তানৰ সৈতে তাতে একেলগে থৈছিলে। আৰু এই সন্তানটিৰ ওজন স্বাভাৱিকভাৱে 3.7 যথেষ্ট বেছি বা ভাল ওজন বুলি ক'ব লাগিব। আৰু সন্তানটো বাগৰি পৰে। এনেকুৱা ঘটনা GMCHত আজিলৈকে মই দেখাও নাই। 2006 চনৰ পৰা মই GMCHৰ লগত জড়িত। আজি এই সুদীৰ্ঘ সময়ছোৱাত মই কেতিয়াও দেখা নাছিলোঁ, প্ৰায় 20 বছৰ। আজিৰ ঘটনাটো দেখি মই নিজেও অত্যন্ত দুখিত, কাৰণ আমাৰ GMCHৰ যিটো প্ৰতিষ্ঠা, এই প্ৰতিষ্ঠাৰ লগত এই বিষয়টো একেবাৰে সংগতি নাখায়। ইয়ে মেডিকেল কলেজখনৰ প্ৰতি যিটো ৰাইজৰ ভালপোৱা আছে, সেই ভালপোৱাটো কমাই দিয়ে। আমাৰ বাবে অত্যন্ত দুখজনক ঘটনা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সন্মুখৰ পৰা আহি এই সমগ্ৰ কথা বতৰাবোৰ কৈ গৈছে আৰু খুব স্পষ্টভাৱে কৈছে যে বিশ্বাসযোগ্যতা যদি হ্ৰাস হয় তেতিয়াহ'লে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ওপৰত মানুহৰ ভৰসা শেষ হৈ যাব। দুখ লাগে, আচৰিত লাগে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ভিতৰত চিকিৎসক থাকে, নাৰ্ছ থাকে আৰু আন আন কৰ্মচাৰীসকল থাকে। আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হৈছে সেইসকলৰ মাজত সাংঘাতিকভাৱে সমন্বয়ৰ অভাৱ, যাৰ ফলশ্ৰুতিত কোনে কি কৰিছে, কেনেকৈ কৰিছে, ক'ত গাফিলতি হৈছে, তাৰ সুবিচাৰ তেওঁলোকৰ মাজত প্ৰায়ে নহয়। সমন্বয়হীনতা এক ডাঙৰ প্ৰত্যাহ্বান গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ভিতৰত চোৱাত। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ৰাইজৰ সৈতে সম্পৰ্ক হয়, পোনপটীয়া সম্পৰ্ক হয় আৰু প্ৰায়ে দুখীয়া ৰাইজে অভিযোগ কৰে যেতিয়াই আমি ইয়াত চিকিৎসাৰ বাবে আহোঁ বা আমাৰ ৰোগী লৈ আহোঁ, আমি নানান ধৰণৰ কটু কথা শুনিবলগীয়া হয়। ভাল কথা কৈ আমাৰ লগত সম্পৰ্ক বজাই ৰাখিব নাজানে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়। যিসকল দুখীয়া পৰিয়ালৰ অভিভাৱক ইয়ালৈ আহে, ৰোগী লৈ আহে, তেওঁলোকে
সততে কৰা এই অভিযোগটোক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ে গুৰুত্ব প্ৰদান কৰাটো প্ৰয়োজন। অকল ইমানেই নহয়, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ওপৰে মাজৰে চাৰিওফালে এক প্ৰকাৰ এটা নিগেটিভ ভাইব্ৰেশ্যনে ক্ৰিয়া কৰি থাকে। মই মাজে মাজে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত যাওঁ, মই চিকিৎসকসকলৰ লগত কথা পাতোঁ। চিকিৎসকসকলৰ যিটো অভিজ্ঞতা আৰু প্ৰতিভা ই অপৰিসীম। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ যিসকল জ্যেষ্ঠ চিকিৎসক আছে তেওঁলোকৰ প্ৰতিভা অপৰিসীম আৰু তেওঁলোকে বহু ভাল কাম কৰি আহিছে। এনেকুৱা কথা নহয় যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত সকলো চিকিৎসকে ধনৰ পিছত ঘূৰে, অহংকাৰ দেখুৱাই, তেনেকুৱা নহয়। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকক যদি আপোনালোকে অধ্যয়ন কৰে, তেওঁলোকে মানুহৰ মাজত থকা চিকিৎসক। কিন্তু এই যে সমন্বয়ৰ অভাৱ, চিকিৎসকে কিবা এটা ক'ব, নাৰ্ছে সেয়া কৰে নে নকৰে, নাৰ্ছে কিবা এটা ক'ব, আন আন দায়িত্ব থকাসকলে এয়া পালন কৰে নে নকৰে, সি এক ডাঙৰ বিষয়। আপুনি ভাবক যে ICUৰ ভিতৰত 3টি শিশু বাগৰি পৰাৰ অৱস্থা। তাৰে এটি শিশুটো বাগৰি পৰি জীৱন শেষেই হৈ গ'ল। আমি সদায় দেৱশিশু বুলি কওঁ আৰু দেৱশিশুৰ ক্ষেত্ৰত এই ধৰণৰ মনোভাৱ। ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সম্পৰ্কত সকলো কথা স্পষ্ট কৰি দিছে। কেনেকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ে গাফিলতি কৰিছে তাকো দেখুৱাইছে। শাস্তিও প্ৰদান কৰা হৈছে। সমান্তৰালভাৱে এখন তদন্ত কমিটিও গঠন কৰা হৈছে। গতিকে নৱজাতক বাগৰি পৰাৰ দৰে শোকাবহ ঘটনাটোৱে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ যদি পৰিৱৰ্তন কৰিব পাৰে তেতিয়া অলপ শান্তি। কিন্তু উৎপল হালৈয়ে নিজৰ সন্তানক আৰু ঘূৰাই নাপায়। উৎপল হালৈয়ে এটি সুস্থ সবল সন্তান গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হাতত এৰি দিছিল, যাতে খুব সুন্দৰভাৱে 24 ঘণ্টা পিছত বা 48 ঘণ্টা পিছত ঘৰলৈ লৈ যাব পাৰে। কেনেকৈ এই দুৰ্ভগীয়া অভিভাৱকজনে ভাবিব যে ICUটো তেওঁৰ সন্তানটো সুৰক্ষিত নহয়, আৰু সুৰক্ষিত নোহোৱাৰ মূল কাৰণটো হৈছে তাত থকা কৰ্মচাৰীৰ গাফিলতি। দেৱশিশুৰ লগত এই গাফিলতি সঁচাকৈ বৰ দুখজনক আৰু সমগ্ৰ অসমৰ মানুহক সাংঘাতিকভাৱে মৰ্মাহত কৰিছে। ভাৰতবৰ্ষত এই বিষয়টো চৰ্চা হৈছে আৰু ভাৰতবৰ্ষৰ বৈদ্যুতিন আৰু ছপা মাধ্যমত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ICUৰ এই ঘটনাটোক মুকলিকে প্ৰকাশ কৰা হৈছে, গঞ্জনা দিয়া হৈছে, ভৎসনা কৰা হৈছে আৰু অসমৰ মানুহেও এই বিষয়টোৰ কাৰণে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ক প্ৰচণ্ড ভৎসনা কৰিছে। মই ভাবোঁ যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত মাজে মাজে উঠি থকা সৰু অভিযোগ, ডাঙৰ অভিযোগ, ভয়ংকৰ অভিযোগবিলাকক গুৰুত্ব নিদিয়াৰ যিটো মানসিকতা, সেই মানসিকতা এতিয়া সলনি কৰিব হ'ল। কথা নাই বতৰ নাই কেনেকৈ ঘটনাটো লুকুৱাব পাৰি তাৰ চেষ্টা কৰাটো এক ডাঙৰ অপৰাধ। আৰু এই অপৰাধ যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই কৰিছে, খোদ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজে প্ৰকাশ কৰি কৈছে যে বেয়াটোক বেয়া বুলি ক'ব পাৰিব লাগে, ভুলটোক ভুল বুলি স্বীকাৰ কৰিব পাৰিব লাগে। মই ভাবোঁ সেইটোৱে আটাইতকৈ ডাঙৰ বিষয়। আৰু এই বিষয়টোত গুৰুত্ব দি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ে সমগ্ৰ বিষয়টোক চালি জাৰি চাবলৈ চেষ্টা কৰি অকণমান আত্মসমালোচনাৰ দুৱাৰখন মুকলি কৰিব বুলি মই আশা কৰিছোঁ।